ইটা আৰু ইটা যিহেতু ঘৰ নিৰ্মাণৰ কাৰণে ইটাটোৱে লাগে গোটেই নিজৰ চৌহদটো সুৰক্ষিত কৰিবৰ কাৰণে ইটা লাগে আৰু এই ইটাটোৱে মোৰ চিম্বল হ'ল সেই ইটাৰ চিম্বলত মই আগুৱাই যাম নিশ্চিতভাৱে দিছপুৰ ৰাইজৰ আশীৰ্বাদ পাইছোঁ অসমৰ ৰাইজৰ আশীৰ্বাদ পাইছোঁ আৰু এনেকুৱা ধৰণৰ ফোন আহিছে অসমৰ বিভিন্ন জিলাৰ পৰা যে মোৰ ইমান ঘৰ পৰিয়াল তাতে আপোনালোকৰ তাত আছে আমি ইতিমধ্যে ফোনেৰে কৈছোঁ এনেকুৱা ধৰণৰ প্ৰচাৰ চলিছে মোৰ কাৰণে একদম শদিয়াৰ পৰা ধুবুৰীলৈ কাৰ্বি আংলং ডিমা হাছাও নলবাৰী বৰপেটা আৰু বঙাইগাঁও ধুবুৰী মানে যিমানখিনি মই মনত আহিছে মুখত চবেই কৈছে যে আমি আমাৰ যিমান ৰিলেটিভ আছে আপোনালোকৰ হৈ ইতিমধ্যে কৈছোঁ আৰু সকলোৱে ভোট দিব এতিয়া সকলোৱে ভোট দিব এতিয়া ভোটখিনি যদি নপৰে তাৰমানে ইভিএম 2 নম্বৰী কৰিব লাগিব ইভিএমত কিবা কৰিব লাগিব কাৰণ মই জানো নে মোৰ তাত ভোট দিব নে নিদিয়ে স্পষ্টভাৱে জানো দিব আৰু মই আশা কৰিছোঁ যে শেষ হাঁহি ভগৱানে মোকে মাৰিব দিব ভগৱান আছে মই বিশ্বাস কৰোঁ সত্য আছে মই বিশ্বাস কৰোঁ আৰু মই লিগেল এক্সপাৰ্টৰ লগত সুধিম যদি প্ৰয়োজন হয় আগতীয়াকৈ মুখ্যমন্ত্ৰীৰ বক্তব্যক সন্দেহ বুলি ভাবি মই চিফ ইলেকশ্যন কমিশ্যনাৰ হওক য'ত মই এক্সপাৰ্টৰ লগত কথা পাতি দৰকাৰ হ'লে আগতীয়াকৈ জনাম যে মোৰ সন্দেহ আছে ইভিএমত কিবা হ'ব পাৰে